Hello everyone. আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 7.2 কুৱেশ্যন নম্বৰ 4 পৰা সলভ কৰিম ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 1 2 3 ইয়ালৈকে সলভ কৰিছিলোঁ সো কুৱেশ্যন নম্বৰ 4ত কি কৈছে ত্ৰিভুজ ABCৰ AC আৰু AB বাহুলৈ টনা উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰ সমান দেখুওৱা যে ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF AB equal AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে এতিয়া চাবা আমাক দিয়া আছে কি আমাক দিয়া আছে BE equal CF ঠিক আছে আৰু CF পাৰপেন্ডিকুলাৰ টু কি AB আৰু BE পাৰপেন্ডিকুলাৰ টু AC ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABE আৰু ACF এই দুটা সৰ্বসম বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF ঠিক আছে কি সমান পাওঁ আমি BF equal CF দিয়া আছে ঠিক আছে তাৰপিছত এংগল CF equal angle BEA ঠিক আছে BEA আৰু CF এই দুটা সমান পালো তাৰপিছত আৰু কি সমান পাওঁ আমি এংগল A সাধাৰণ কোণ ঠিক আছে এতেকে কোণ বাহু বিধিমতে ঠিক আছে আমি কি পাওঁ ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF ঠিক আছে এইটো আমাক প্ৰমাণ কৰিব দিছিল 1 নম্বৰ প্ৰমাণটো হ'ল তাৰপিছত 2ত কি কৈছে AB আৰু AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে 2 নম্বৰ এতেকে AB equal AC কিয় কাৰণ AB আৰু AC সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু ঠিক আছে অনুৰূপ বাহু গতিকে এইটো হ'ল আমাৰ প্ৰমাণ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 5ত কি কৈছে আমাক একেডাল ভূমি BCৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ থকা হৈছে দেখুওৱা যে এংগল ABD equal angle ACD ঠিক আছে এতিয়া চাবা কুৱেশ্যন নম্বৰ 5ত আমাক কি দিয়া আছে AB equal AC ত্ৰিভুজ ABC ঠিক আছে ত্ৰিভুজ ABC AB equal AC আৰু এংগল ABC equal angle ACB ঠিক আছে আৰু ত্ৰিভুজ BDC কি দিয়া আছে ত্ৰিভুজ BDC দিয়া আছে আমাক BD equal DC ঠিক আছে আৰু এংগল DBC equal angle DCB আমাক দিয়া আছে আমি প্ৰমাণ কৰিব লাগে যে এংগল ABD equal angle ACD গতিকে এইটোক নাম দিলো 1 এইটোক নাম দিলো 2 ঠিক আছে এতেকে 1 + 2 এক আৰু দুইক যদি আমি যোগ কৰি দিও কি পাম ABC plus angle DBC লেফট সাইডৰ হিনি আমি লেফট সাইডে যোগ কৰিম ৰাইট সাইডৰ হিনি আমি ৰাইট সাইডে যোগ কৰিম ঠিক আছে ACB plus DCB এতিয়া ABC plus DBC মানে কি ABC plus DBC মানে ABD আৰু ACB plus DCB মানে ACD গতিকে এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 6ত কি কৈছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB equal AC বাহু BF D বিন্দুলৈ এনেদৰে বৰ্ধিত কৰা হৈছে যাতে AD equal AB দেখুওৱা যে BCD সমকোণ এইটো চিত্ৰত আমাক দিয়া আছে ঠিক আছে
এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ এ বি ইকুৱেল এ চি আৰু আমি জানো কি সমান বাহুৰ বিপৰীত কোণ দুটাও কি হয় সমান হয় গতিকে এংগেল এ বি চি ইকুৱেল এংগেল এ চি বি পালোঁ আমি আৰু আমাক কুৱেশ্যনটোতে দিয়া আছে যে এই বি এ ডি বিন্দুলৈ এনেদৰে বঢ়াই দিয়া হ'ল যাতে বি এ ইকুৱেল এ ডি পাওঁ ঠিক আছে গতিকে এইটো আমি লিখি ল'লোঁ আমি এ বি ইকুৱেল এ ডি এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই এংগেলটো আমি 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া চাব আমি পাইছিলোঁ এ বি ইকুৱেল এ চি পাইছিলোঁ আৰু পালোঁ আমি এ বি ইকুৱেল এ ডি গতিকে 1 আৰু 2ৰ পৰা এতেকে 1 আৰু 3ৰ পৰা 1 আৰু 3ৰ পৰা আমি কি পাওঁ এ বি ইকুৱেল এ চি ইকুৱেল এ ডি পাওঁ ঠিক আছে এ বি এ চি এ ডি আমি কি পাওঁ সমান পাওঁ গতিকে কি পালোঁ আমি এ চি ডি এটা কি পালোঁ সমদ্বিবাহু ত্ৰিভুজ পালোঁ এতেকে ত্ৰিভুজ এ চি ডি এটা কি সমদ্বিবাহু ত্ৰিভুজ কাৰণ কিয় ইয়াৰ দুডাল বাহু এ চি আৰু এ ডি কিয় সমান হয় গতিকে এই সমান বাহু দুডাল বিপৰীত কোণ দুটা এতেকে এংগেল এ চি ডি ইকুৱেল এংগেল এ ডি চি পালোঁ আমি ঠিক আছে ইয়াক নাম দিলোঁ আমি 4 ঠিক আছে এতিয়া এই এংগেলটো পাবৰ কাৰণে ডি চি বি এংগেলটো পাবৰ কাৰণে এতিয়া চাবা এংগেল বি চি ডি এইটো পাবৰ কাৰণে আমি কি যোগ কৰিব লাগিব এংগেল এ চি বি প্লাছ এংগেল এ চি ডি কৰিব লাগিব ইয়াত এংগেল এ চি বি আৰু এংগেল এ চি ডি গতিকে আমি ইকুৱেশ্যন 4টোক আমি কি কৰিম উলটাই দিম অৰ্থাৎ এইটো আমি এইফালে আনো এংগেল এ ডি চি ইকুৱেল এংগেল এ চি বি এইটোক নাম দিলোঁ আমি 5 ঠিক আছে এতিয়া আমি কি কৰিম ইকুৱেশ্যন 2 আৰু ইকুৱেশ্যন 5টো আমি যোগ কৰি দিম ঠিক আছে ইকুৱেশ্যন 2ত লেফ্ট চাইডে কি আছিল এংগেল এ বি চি ইকুৱেশ্যন 5ত লেফ্ট চাইডে কি আছিল এ ডি চি ঠিক আছে ইকুৱেল এংগেল এ চি বি প্লাছ এংগেল এ চি বি ঠিক আছে এ বি চিক আমি কি বুলি লিখিব পাৰোঁ এংগেল এ বি চিক আমি এংগেল বি বুলি লিখিব পাৰোঁ ঠিক আছে এংগেল এ ডি চিক আমি কি বুলি লিখিব পাৰোঁ এংগেল ডি বুলি লিখিব পাৰোঁ আৰু এংগেল এ চি বি প্লাছ এংগেল এ চি ডি মানে কি হ'ল বি চি ডি ঠিক আছে এতিয়া আমি জানো এটা ত্ৰিভুজৰ গোটেইকেইটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী গতিকে ত্ৰিভুজ বি চি ডিত এংগেল বি প্লাছ এংগেল ডি প্লাছ এংগেল বি চি ডি ইকুৱেল কি হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে এংগেল বি প্লাছ এংগেল ডিক আমি কি বুলি লিখিব পাৰোঁ এংগেল বি চি ডি বুলি লিখিব পাৰোঁ এই দুটাক আমি কি বুলি লিখিব পাৰোঁ এংগেল বি চি ডি বুলি লিখিব পাৰোঁ আৰু এটা এংগেল বি চি ডি আছিল গতিকে এইখিনি কি পালোঁ আমি 180 ডিগ্ৰী সমান পালোঁ দুটা এংগেল বি চি ডিক আমি 2 এংগেল বি চি ডি বুলি লিখিব পাৰোঁ ইকুৱেল 180 ডিগ্ৰী এতিয়া চাবা এংগেল বি চি ডিটোক আমি লেফ্ট চাইডে ৰাখি 2টোক আমি ৰাইট চাইডে লৈ আহিলোঁ 180 ডিভাইডেড বাই 2 আমি কি পালোঁ 90 ডিগ্ৰী পালোঁ ঠিক আছে গতিকে এংগেল বি চি ডি এটা কি সমকোণ ঠিক আছে এংগেল বি চি ডি এটা সমকোণ ঠিক আছে এইটো হৈছিল আমাৰ প্ৰমাণ কৰিবলগীয়া ঠিক আছে এইবাৰ কুৱেশ্যন নম্বৰ 7ত কি কৈছে কুৱেশ্যন নম্বৰ 7ত কৈছে এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত এংগেল এ ইকুৱেল 90 ডিগ্ৰী আৰু এ বি ইকুৱেল এ চি এংগেল বি আৰু এংগেল চি নিৰ্ণয় কৰা ঠিক আছে এতিয়া চাওঁ ধৰা এ বি চি ঠিক আছে য'ত এংগেল এ কি আমাৰ 90 ডিগ্ৰী আৰু আমাক দিয়া আছে এ বি ইকুৱেল এ চি বুলি আমাক দিয়া আছে আমি এংগেল বি আৰু এংগেল চিৰ ভেলু নিৰ্ণয় কৰিব লাগে এতিয়া চাবা কুৱেশ্যন নম্বৰ 7 এনচাৰ ত্ৰিভুজ এ বি চিত এংগেল এ ইকুৱেল 90 ডিগ্ৰী এ চি ইকুৱেল এ বি ঠিক আছে যিহেতু এটা ত্ৰিভুজৰ দুডাল বাহু সমান পালোঁ গতিকে এতিয়া কি গম পালোঁ আমি ত্ৰিভুজ এ বি চি এটা কি সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ পৰা আমি কি গম পালোঁ সমান বাহুৰ বিপৰীত কোণ দুটা সমান অৰ্থাৎ এংগেল এ বি
চি ইকুৱেল এংগল এ চি ডি। ঠিক আছে, মোৰ এই চিত্ৰটোত এ বি আৰু এ চিটো সমান দেখা হোৱা নাই। তোমালোকে পাৰিলে কি কৰিবা, এই এ বি আৰু এ চিডাল কি সমান কৰি অংকন কৰিবা। ঠিক আছে, এতিয়া চাবা, এতিয়া আমি জানো এটা ত্ৰিভুজ এ বি চিত কি হয়, এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি ইকুৱেল কি 180 ডিগ্ৰী। ইয়াৰ পৰা আমি এংগেল এৰ ভেলু কিমান পালোঁ, 90 ডিগ্ৰী পালোঁ। এংগেল বি আৰু এংগেল চি কিয় সমান হয়, গতিকে আমি কি বুলি লিখিব পাৰোঁ, এংগেল বি প্লাছ এংগেল বি, চিটোকো আমি কি বুলি লিখিব পাৰোঁ, এংগেল বি বুলি লিখিব পাৰোঁ 180 ডিগ্ৰী। টুৱাইছ এংগেল বি ইকুৱেল 180 মাইনাছ 90 ডিগ্ৰী ইকুৱেল 90 ডিগ্ৰী। গতিকে এংগেল বি কিমান পালোঁ আমি, 45 ডিগ্ৰী। ঠিক আছে, টুটো এইফালে লৈ যাওঁতে 45 ডিগ্ৰী হৈ গ'ল। এতেকে এংগেল চিও কিমান পাওঁ আমি, 45 ডিগ্ৰী। গতিকে এইটো আমাৰ কি আছিল, নিৰ্ণয় কৰিবলগীয়া। তাৰপিছত কুৱেশ্যন নম্বৰ 8টো যদি চাওঁ আমি, কুৱেশ্যন নম্বৰ 8ত কৈছে যে দেখুওৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে 60ৰ সমান। ঠিক আছে, ধৰা হ'ল ত্ৰিভুজ এ বি চি এটা কি সমবাহু ত্ৰিভুজ। যিহেতু আমাক ত্ৰিভুজটো ইয়াত দিয়া আছে, যিহেতু আমাক ত্ৰিভুজটো কুৱেশ্যনত দিয়া নাছিল, গতিকে আমি কি বুলি লিখিম, ধৰা হ'ল বুলি লিখিম। ঠিক আছে, যদি আমাক চিত্ৰটো কুৱেশ্যনত দিয়া ৰাখিলৈ তেতিয়া আমি লিখিলৈ দিয়া আছে। ঠিক আছে, এতেকে এ বি ইকুৱেল এ চি ইকুৱেল বি চি। ঠিক আছে, এতিয়া যিহেতু এ বি ইকুৱেল এ চি, চাবা যিহেতু ইয়াৰ তিনিডাল বাহু সমান দিয়া আছে, গতিকে এ বি আৰু এ চিও কি হ'ব, সমান হ'ব। এতেকে কি পাওঁ আমি, এংগেল এই সমান বাহু দুডালৰ বিপৰীত কোণ দুটাও কি পাওঁ আমি, সমান পাম। গতিকে এ বি চি ইকুৱেল কি পাওঁ আমি, এ চি বি পাম। ঠিক আছে, নাম্বাৰ 1 দিলোঁ। ঠিক সেইদৰে একেদৰে এ বি ইকুৱেল কি হয়, বি চি হয়। এতেকে এংগেল বি এ চি ইকুৱেল এংগেল বি চি এ, ইয়াক নাম দিলোঁ আমি 2, আৰু এংগেল আৰু এ চি ইকুৱেল কি পাওঁ আমি, বি চি পাওঁ। এতেকে কি পালোঁ আমি, চি বি এ চি ইকুৱেল এ বি চি। ঠিক আছে, বি এ চি ইকুৱেল এ বি চি। ঠিক আছে, ইয়াক নাম দিলোঁ আমি 3। এতেকে 1, 2 আৰু 3ৰ পৰা কি পালোঁ আমি, এ বি চি ইকুৱেল বি চি এ ইকুৱেল বি এ চি পালোঁ আমি। ঠিক আছে, 4 নম্বৰ দিলোঁ। এতিয়া ত্ৰিভুজ এ বি চিত আমি কি জানো, এটা ত্ৰিভুজৰ অন্তকোণ কেইটাৰ সমষ্টি কি হয়, 3টা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী হয়। গতিকে ত্ৰিভুজ এ বি চিত এংগেল এ বি চি প্লাছ এংগেল বি চি এ প্লাছ এংগেল বি এ চি কিমান পাওঁ আমি, 180 ডিগ্ৰী পাওঁ। ইয়াৰ পৰা আমি কি বুলি লিখিব পাৰোঁ, 3 এ বি চি বুলি লিখিব পাৰোঁ, কাৰণ বি চি একো আমি এ বি চি বুলি লিখিব পাৰোঁ, বি এ চিকো আমি এ বি চি বুলি লিখিব পাৰোঁ। গতিকে কি পালোঁ আমি, 3 এ বি চি পালোঁ 180 ডিগ্ৰী। ইয়াৰ পৰা আমি এংগেল এ বি চি ইকুৱেল কিমান পালোঁ, 60 ডিগ্ৰী পালোঁ। ঠিক আছে, ইয়াৰ পৰা পালোঁ আমি এংগেল এ বি চি ইকুৱেল 60 ডিগ্ৰী। যিহেতু আমাৰ এংগেল এ বি চিৰ সমান বি চি হয়, এংগেল বি চিৰ সমান বি এ চি হয়, গতিকে কি হ'ব, এই তিনিটা কোণ কিমান হ'ব, 60 ডিগ্ৰী হ'ব। এতেকে এংগেল এ বি চি ইকুৱেল এংগেল বি চি এ ইকুৱেল এংগেল বি এ চি। ঠিক আছে, ইকুৱেল 60 ডিগ্ৰী। আৰু এইটো আমাক কি কৰিব দিছিল, প্ৰমাণ কৰিব দিছিল। ঠিক আছে, থেংক ইউ।